থকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সিদিনা অশ্ৰু নিগৰিবনে পোৱা মোৰ কবিতাৰ চন্দ্ৰ গানৰ সুৰ বুজিবা তুমি সেইদিনা যিদিনা থাকিম জানা তোমার প্রিয় গীত গাবলে জুবিন দাক ন্যায় দিয়ক জুবিন দাক ন্যায় দিয়ক যদি কিবা ৰহস্য আছে আমি ৰহস্য গম পাবই লাগিব কি কাৰণত কেনেকুৱা কোনো মানে সিচুৱেশ্যনত জুবিন গাৰ্গৰ মৃত্যু হ'ল সেইখিনি গম পাব লাগিব আদালতে হওক ন্যায়ালয়ে হওক চৰকাৰে হওক ন্যায় দিবই লাগিব আৰু নহ'লে অসমৰ ৰাইজ আছে আৰু নহ'লে ভগৱান আছে দুখীয়ে শাস্তি পাবই আমি দেখি যাম কোনোবাই নহয় কোনোবাই দুখ কাৰণ এতিয়া সেইটো সময় নহয় যে ভুৱা অনুৰাগী আচল অনুৰাগী বিচাৰ কৰা আৰু জুবিন গাৰ্গৰ অনুৰাগী বিচাৰি ফুৰিব নালাগে গোটেই আকাশখন ধোঁৱাৰে ভৰ্তি হৈ গৈছে হাজাৰ হাজাৰ লাখ লাখ চাকি জ্বলিছে চাকিৰ ধোঁৱা ধোঁৱাই ধোঁৱাই গোটেই আকাশ বৰষুণ নোহোৱা হৈ গৈছে আকাশখন চানি পেলাইছে গতিকে জুবিন গাৰ্গৰ আত্মাৰ কাৰণে কোন ভুৱা অনুৰাগী বিচাৰ কৰিব নালাগে অনুৰাগী দেখি গ'ল নহয় জুবিন গাৰ্গক যিদিনাখন এয়াৰপৰ্টৰ পৰা লৈ আহিছিলে সকলো অনুৰাগী দেখি গৈছে গতিকে সেইবিলাক বৰ তৰল কথা এইবিলাক কথালৈ মই একো নকওঁ ক'বলগীয়া মোৰ একো নাই এইবিলাক কথাত যোনে যি কৰে কৰি থাকক গতিকে আমি আজি ওলাই আহিছোঁ ৰেৱতী মোহন ফাউণ্ডেশ্যনৰ এটা সুন্দৰ পদক্ষেপ আহি মোৰ খুব ভাল লাগিছে কালি পৌৰ্ণিগ্ৰাম আজি কামপুৰৰ বিভিন্ন জেগাত ৰাইজসকলে বিচাৰিছে আহিছোঁ সকলো ৰাইজে ন্যায় বিচাৰিছে গতিকে ন্যায় পাবই ইমান প্ৰত্যেকজন মানুহৰ বুকুৰ আশা কান্দোন প্ৰত্যেকগৰাকী মানুহে কান্দি উঠে মোক কৈ পেলাই প্ৰত্যেকগৰাকী বাইদেউ কালি এগৰাকী আইতাই হাওহাওকৈ কান্দিছে কিহৰ দুখত কান্দিছে তেওঁ জুবিন গাৰ্গক কি হ'ল জুবিন গাৰ্গৰ লগত সেইখিনি জানিব বিচাৰিছে মানে তেওঁ ন্যায় বিচাৰিছে আইতাজনীয়েও ন্যায় বিচাৰিছে আজি 3 বছৰীয়া ল'ৰা এটাও জয় জুবিন দা কৈ মায়ে পিনি গৈছে গতিকে সেইখিনি আৰু বেলেগে বুজাব নালাগে সেইখিনি কোৱা কথা আৰু সেইবিলাক কথা লৈ আপোনালোকেও বৰ বেছি হেৰি কৰিব নালাগে মই ভাবোঁ কাৰণ মানুহটো নিজেই ৰাজনৈতিক নাছিলে তেওঁক ৰাজনৈতিক বনাই লাভ নাই একো লাভেই নাই এইবিলাক কথালৈ গৈ আচলতে পৰিলক্ষিত হ'লে মনে মনে থকাই ভাল যি কৰে কৰি থাকিবলৈ দেখোন জুবিন গাৰ্গটো তেনেকুৱাই আছিলে জুবিন গাৰ্গ নদীৰ নিচিনা আছিলে পানীৰ নিচিনা আছিলে তেওঁ আপোনাৰ কি কিনাৰেদি বৈ যোৱা নদীখনে কেতিয়াও আপোনাৰ পৰা বাহ বিচৰা নাই যে মই তহঁতক খেতি কৰিবলৈ পানী দিছোঁ খাবলৈ পানী দিছোঁ মোক বাহ কৰোঁ কেতিয়াওতো নদীখনে তোমাৰ নীৰৱে বৈ গৈছে জুবিন গাৰ্গ তেনেকুৱা আছিলে চব কাম নীৰৱে কৰি গৈছিলে হয় তেওঁ স্পষ্টবাদী আছিলে কেতিয়াবা কথা কৈছিলে কিন্তু সেইদে বুলি আৰু ইমানখিনি সহ্য কৰিব নোৱাৰি গতিকে সেইখিনি অলপ এৰি দিয়া ভাল যোনে যি কৰে কৰি থাকক আমাক প্ৰথমতে জুবিন গাৰ্গৰ কি হৈছিলে কেনেকুৱা অৱস্থাত মৃত্যু হ'ল ন্যায় লাগে আৰু জুবিন গাৰ্গৰ আত্মা শান্তিত থাকক যুগ ধৰি জীয়াই থাকিব জুবিন গাৰ্গ মানুহৰ মাজত সেইটো সকলোৱে দেখিছে জুবিন গাৰ্গৰ নাম গোটেই পৃথিৱীতে উজ্বলি উঠিছে এতিয়া জুবিন গাৰ্গে অসম নামৰ দেশখন উজ্বলাই থৈ গ'ল পৃথিৱী বিখ্যাত কৰি থৈ গ'ল নহয় জানো
গতিকে সেই জুবিন গাৰ্গক লৈ বেলেগে খেল খেলি একো লাভ নাই গতিকে চব ঠিক হৈ যাব জুবিন গাৰ্গে ন্যায় পাব জুবিন গাৰ্গৰ লগত যদি কিবা ষড়যন্ত্ৰ কৰি অন্যায় কৰি তেওঁৰ লগত কিবা কৰা হৈছে তাৰো শাস্তি দুখে পাব একো নাথাকিলেও কোনেও দিব নোৱাৰিলে ভগৱানে ইয়াতে আমাক দেখুৱাই থৈ যাব খুব কম দিনৰ ভিতৰতে আমি সকলোৱে দেখি যাম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ